আজি নাগ পঞ্চমী পূজা। আজি হাজো অঞ্চলৰ বহুকেইখন নাগ পঞ্চমী পূজাত সেৱা ল'লোঁ। তাৰ লগতে আজি দিহিঙা, এইটো এটা অতি ঐতিহ্যপূৰ্ণ এটা ঠাই আৰু ইয়াত নাগ পঞ্চমী পূজা বহু বছৰৰ পৰা হৈ আছে। প্ৰতিজন ভক্তই আহি আজি ইয়াত সেৱা লৈছে। গতিকে সকলো ভক্তৰে মনৰ আশা পূৰণ কৰাৰ কাৰণে মা দেৱীৰ চৰণত সেৱা জনাইছোঁ আৰু সকলো ৰাইজৰ যাতে মংগল হয় তাৰ কাৰণেও মা দেৱীক সেৱা জনাইছোঁ। আৰু মা শক্তিয়ে যিহেতু আমাৰ মূল শক্তি, আমাক সকলোকে মায়ে শক্তি দিয়ক যাতে আমি সকলোৱে শান্তিৰে বাস কৰি আমাৰ সমাজ জীৱনৰ লগতে আমাৰ ৰাজহুৱা জীৱনো যাতে ভাল ভাল কাম কৰি যাব পাৰোঁ তাৰ কাৰণে মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। হাজোত বিভিন্ন প্ৰান্তত শক্তিপীঠসমূহ আছে, আচলতে চৰকাৰে উদ্ধাৰৰ ক্ষেত্ৰত পদক্ষেপ আপুনি ল'ব বা অন্য সকলো চৰকাৰে ল'ব বুলি আপুনি আশাবাদী? ইতিমধ্যে আমাৰ চৰকাৰে বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমৰ মঠ মন্দিৰ ঐতিহ্যপূৰ্ণ ঠাইসমূহক সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লৈছে। সত্ৰ নামঘৰৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ লৈছে। নিশ্চিতভাৱে যিসমূহ ঐতিহ্যপূৰ্ণ মঠ মন্দিৰ আছে সেইসমূহক আন্তঃগাঁথনি উন্নতি কৰাৰ লগতে ইয়াক যাতে এটা খুব সংৰক্ষণ কৰিব পৰা যায় সেই ক্ষেত্ৰত নিশ্চিতভাৱে আমাৰ চৰকাৰৰ লগতে ময়ো প্ৰচেষ্টা ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।